নমস্কাৰ, মোৰ নাম শ্ৰী কন্দৰ্প বৈশ্য। মোৰ ঘৰ খটৰাত। মই আজি 4 মাহমানৰ আগৰ পৰাই ভাড়া এটা মাৰি আছিলোঁ বাচ্ছা এটা থেৰাপি কৰিব আহোঁ বিশালৰ ওচৰত। মোৰ অমনি ভান। বাচ্ছাটোক থেৰাপি কৰিব আহোঁ, 1.5 ঘণ্টা থেৰাপি হয় এই বিশালৰ ওচৰত, তাতে মঙলদৈত। আজি মোৰ এতিয়া শুক্ৰবাৰ আছিল, থেৰাপি কৰি মই লৈ যাই উঠি হাতীমাৰাত বাচ্ছাটো ঘৰত নুমাইছোঁ। অকণমান ৰাস্তা, কেঁচা ৰাস্তা, সেইখিনিত গাড়ীখন লৈ যাই সিহঁতক নুমাই থৈ মই ঘূৰি আহিছোঁ। আহি ঠিক মেইন ৰাস্তাটোত উঠিব লাগোঁতে ইফাল সিফাল চাওঁতে মই অলপ শ্ল' কৰিব লাগে। ঠিক উঠাই মোৰ ফালে আহিব খোজোঁতে ল'ৰা এটা থিয় হৈ আছে, মোৰ ফালে পিছ দি সিফালে বেলেগ চাইডে চাই আছে। ল'ৰাটো তাৰপিছত মই গাড়ীখন শ্ল' কৰোঁতে সি পটককৈ আগুৱাই যাই মোক ডাইৰেক্ট ঘুচি আহিছে। মই গাড়ীৰ ষ্টাৰিঙতে বহি আছোঁ, গাড়ীখন ষ্টাৰ্টতে আছোঁ। ঘুচি অহাৰ পিছত 3-4 ঘোচামান মোক মাৰিছে। মই এটা পাইছোঁ, এখনো গাড়ী ঘূৰা আহি পোৱা নাই। তাৰপিছত এটা পৰাৰ পিছত সি লাষ্ট টাইমত পেটৰ পৰা চুৰিখন ওলাই মোক 2খন হাততে এটা খাই দিছে। চুৰি পেটৰ পৰা ওলাইছে, বড়ো ল'ৰা। মই ল'ৰাটো চিনি নাপাওঁ, কিন্তু মই মুখৰ আকৃতিত মই বড়ো হান পাইছোঁ, হয়ে বড়ো ল'ৰা। আৰু আগত এখন বাইক, মই যেতিয়া গাড়ীৰ পৰা নামি গৈছোঁ সি দাউৰি গৈছে, এখন আগত বাইক ৰাখি থৈছে, বাইকখনত উঠি চিধা গুচি গৈছে। 2জন আছিল বাইকখনত, এখন বাইক চলোৱা আৰু খাই অহাটো, এই দুটাই। আৰু কোনোবা আছে নেকি মই নাজানো দাদা। মোৰ তেনেকুৱা একো নাই। এই ওচৰৰে এটা মদ বেপাৰী মোক অলপমান হেৰি আৰু শত্ৰু। আৰু মোৰ আজিৰ পৰা 3 দিন আগত ৰাতি 12:57 মোৰ ঘৰত এটা হাতেদি নিৰ্মাণ কৰা বম, ৰাতি মোৰ 2খন গাড়ী এনেকৈ থৈ দিয়া থাকে, বম গ্ৰিলত মানে বমটো মাৰছি। মানে বমটো ঈশ্বৰৰ ভিতৰত নপৰি বাহিৰত পৰছি। গজল 300 গ্ৰামমান, 1 ইঞ্চি, 1.5 ইঞ্চি, 2 ইঞ্চি মানে গজল। বোমাটো মই লগে লগে থানাত ফোন কৰিছোঁ, লগে লগে বুঢ়া আৰক্ষী থানা আহি সেই বস্তুটো উদ্ধাৰ কৰি লৈ গৈছে। আৰু পিছদিনা মোক মাতিছে, মই তাতেও এখন জাননী দি থৈ দিছোঁ। সেনেকুৱা এটা ঘটনা ঘটিছে। তাৰ উৰুকাৰ দিনা ৰাতি মোৰ, বহাগৰ উৰুকাৰ দিনা ৰাতি মোৰ গোটেই খাৰপুলিত জুই লগাই দিছে। এইটো কোনোবা মানুহে কৰি আছে, মোক বেয়া পোৱা মানুহে কৰি আছে। এতিয়া মোৰ যিটো বোমা 3 দিন আগত বোমাটো দিছিলে, বোমাটো বাজ হ'ল বাহিৰত, হাতেদি নিৰ্মাণ কৰা। মোৰ তাত ফটো আছে, সেইটো মই দেখাই দিব পাৰিম আপোনালোকৰ মোবাইলত। আৰু গজল, সেই বস্তুটো এই 3 দিনৰ পিছত মোৰ এইটো ঘটনা হৈছে। আজিৰ পৰা মোৰ 5 মাহ আগত আপোনাৰ খাৰপুলিৰ উত্তাত জুই লগাই দিছে ৰাতি। সেইটো বুঢ়া আৰক্ষী চকীয়ে মোক, এই অগ্নি নিৰ্বাপক বাহিনীক জনাই তেওঁলোকে নিজে আহি সেইটো উদ্ধাৰ কৰিছে, জুই নুমুৱাত সহায় কৰিছে। দিনটো কষ্ট কৰোঁ গাড়ী ঘোঁৰা চলাই আহি, তাৰপিছত সিদিনাখন ৰাতি সেনেকুৱা ঘটনা ঘটিল। 2 নম্বৰ, মোৰ আজি 3 দিন আগত মোৰ বোমা দিছে মোৰ হেৰিত, হাতেদি নিৰ্মাণ কৰা। সেইটো বুঢ়া আৰক্ষী চকীত এতিয়াও জমা আছে, তেওঁলোকে ৰাতি লগে লগে আহিছে। আৰু 3 দিন পিছত মোক আজি ৰখি থাকি খাই আছে। আৰু এইটো আমাৰ গাঁৱৰ কোনোবা নিশ্চয় খবৰ দিয়া মানুহ আছে। মই মঙলদৈৰ পৰা যাই ডিফিলাত ৰৈছোঁ, মানুহ এটা নামছি, তাৰপৰা মই খটৰাত পকৰি 10 টকা লৈছোঁ। তাৰপৰা যাই মই হাতীমাৰা 10 মিনিটৰ বাট আৰু মোৰ আহা যাৱা। চলটোক নুমাই থৈ মই ঘূৰি আহি নাপালোঁৱে। সেইটো মোৰ এটা বস্তুৰ এইখিনিৰ দ্বাৰাই হৈ আছে, এই 3টা ঘটনা একেলগত হৈছে। আৰু এইবিলাক ইয়াতে ফুলি আছে। এইখন হাত এতিয়া ৰাখিব GMCত নিছে, যাব দিছে। এই চাৰ্জাৰী কৰিব লাগিব, নাৰ্ভ কাটা গৈছে, টেষ্টটো ৰাখিব পৰা নাই। আৰু এইখন হাততো বহুত খাই আছে মোক, কিন্তু ভগৱানৰ ইচ্ছা গলটো তাক হৈ আহিলে। সন্দেহ এইটো মোৰ ভিগু মহন্তৰ এই মাল বেপাৰীটোৰ জৰিয়তে হৈছে। সিয়াক আগে পিছে তাৰমানে মাল বেচাৰ কাৰণে ধৰি দিছিলোঁ, পুলিচেদি হেৰি কৰি আগত ধৰি দিয়া আছিল। সেইকাৰণে সি মোক দেখা মানে মোক মোৰ কথা তাৰ আগত বেয়াকৈ কৈ থাকে। সিয়াৰ দ্বাৰাই হৈছে, সিয়াক এই বড়ো মানুহে মাল দিয়ে। আৰু মই ল'ৰাটো বড়ো ল'ৰা, মই মুখৰ চৰিত্ৰত মই বড়ো ভাল পাইছোঁ, বহুত কথা পতা নাই। এনেকুৱা খাই আহিছে মোক, মই প্ৰথম মাৰছি মই ভাববাই নোৱাৰিলোঁ। কিন্তু মোক তাৰে স্থানীয় ৰাইজে 8-12টা মানুহ থ'ব লাগে। তাৰপৰা আহি মই ঘৰত খবৰ, তাৰপৰা ফোন চোন কৰি ফাৰ্ষ্ট পাঠৰঘাট থানাত ৰৈ আছোঁ। আহোঁতে পাঠৰঘাট থানাৰ লগে লগে থানা আহি বৰিচুকালৈকে আহিল। তাৰপৰা মঙলদৈত পঠালে, মঙলদৈৰ পৰা GMC পঠাইছে। থানাত খবৰ দিছোঁ, বুঢ়াটো ফোন যোগে জনাইছোঁ, যাব পৰা নাই। এতিয়া এইটো উচিত ব্যৱস্থা হ'ব লাগে আৰু সেইটোৱে আমি বিচাৰিছোঁ, যাতে দোষী শাস্তি হ'ব লাগে। মোৰ ঘৰ ডিপিলাত। ল'ৰাটো সপ্তাহত 3টা ভাড়া মাৰে। আজিও বেচেৰা ভাড়াটো মাৰিব আহিছে। ভাড়াটো মাৰি যায় 6টা কিবা কেইদিন যায়, হাতীমাৰা পাইছে। হাতীমাৰা পাওঁতে মই ঘৰৰ পৰা ফোন কৰিছোঁ, বাবা কিমান পাইছা বুলি। তেওঁ কৈছে, মা মই পালোঁৱে যা হাতীমাৰাৰ পৰাই, ল'ৰাটো থৈ মই ঘৰত আহি আছোঁ বুলি কৈছে। আকৌ জ্বৰ হৈ আছে কাটা ল'ৰাটো, সেইকাৰণে ঘৰত এনে বুলি কৈছোঁ। কওঁতে বিদা মা মই যাই আছোঁ, মই গাড়ী-চাড়ী চলাই আহি আছোঁ, আৰু তই চিন্তা নকৰিবি বুলি কৈছে। তাৰপিছতে আকৌ দাইদাকে গৈছে, কন্দবক কাটছি বোলে, গাড়ীখন চাবি পাত দিছোঁ, ক'ত কি হৈছে বুলি। মই এনে বুলি কওঁতে দৌৰি আহিছোঁ, আৰু ভৰিত চেণ্ডেলে পিন্ধা নাই মই। আৰু এনেই মদ ভাঙি গ'লে একো নাখায়, মোৰ ল'ৰাটো হাতত কাটছি। আৰু সিহঁতে ঘুচি আহিছে, 3টা খোচ মাৰি পেলাই পেটৰ পৰা চুৰি পাত আনি পেলাই হাতখনত কাটি দিছে।
দোকানতে কটা গৈছে টেষ্টটো লগা নাই পৰিছোঁ চাই ক'লা মঙলে লৈ যাম মঙলে নাই সিটাও গুৱাহাটীৰে পাৰ কৰিছে আগতে মদ ভাং খাইছিল এতিয়া আজিকালি পেন কাটি আছে ইয়াৰ এইবাৰ মাতি অলপ বেছি পেলাই কিবাকে ল'ৰাটো বাছি আনিছোঁ চুপাৰ স্পেচিয়েলত কোনে কৰা মানে আমাৰ ঘৰৰ ওচৰতে এটা ল'ৰা আছে পৰ্যায়ত ল'ৰাটো মদ বেচে 5 বাৰ পুলিচে আনছি ইয়াক তজন গজন কৰি থাকে এনেই মিছা মিছিকৈ ইয়াক তাৰমানে পুলিচে ধৰাৰ পিছত ই তাৰমানে লগাই দিয়া বুলি ইয়াক তজন গজন কৰে আজি ইয়াৰ নাম ভিকু মহন্ত মোৰ পূৰা বিশ্বাস হৈছে আৰু ইয়াক বোলে গজি থৈ দিছে দাইদাকৰ আগত কৈছে তহঁতক মই চাই আছোঁ বেছি দিন নালগে এনে বুলি কৈ আজি ভিকু মহন্ত হয় মোৰ মানে পূৰা বিশ্বাস হৈছে ইয়াক আৰু খাৰপুজি 2টা আছিল খাৰপুজিটোত বাঘৰ 1 তাৰিখৰ দিনা ই জুই লগাই দিছে খাৰপুজি 2টাত তাৰপিছত থাকি উঠি আকৌ পৰহি আজি 4 দিন আগত বোমা দিছে আমাৰ ঘৰত গাড়ী দুখন আছে গাড়ী দুখন জ্বলি যাব বোমা দিছে 1:30 বজাত এতিয়া আমাৰ মানে কাৰো চুবাৰ প্ৰতি কাৰো প্ৰতি সন্দেহ নাই ভিকু মহন্তৰ পুতাকৰ প্ৰতি মোৰ সন্দেহ লংকাই পুতাক পুলিচক মই আহোঁতে এনে ইয়াতে জনাই থৈ গৈছোঁ যাওঁতে বুঢ়াখানত জনাই থৈ যাম বুলি ভাবিছোঁ আৰু আগতে ল'ৰাটো দৰকাৰী পিছত বাৰু পুলিচৰ হেৰিটো হ'ব এতিয়া গুৱাহাটী লৈ যাম আৰু 2 বিঘা মাটি আছিল বেছি উঠি কিবাকৈ ল'ৰাটো